সকলোলৈকে শুভ ৰাতিপুৱা। এতিয়া ৰাতিপুৱাৰ পৰা 9টা বাজি। গাটো বেয়া বাবে শুই উঠা অলপ দেৰি হয়। শুই উঠিয়ে মনটো ভাল লাগি আছে। কিয় ভাল লাগি আছে ক'ম বাৰু পাছত। এয়া চাওকচোন, ৰাতিপুৱা ধুনীয়াকৈ বেলিটো ওলায়। শুই উঠিয়ে বিচনাখন ঠিক কৰি ঝাৰুটো লৈ ঘৰটো সাৰি ল'লোঁ। ঘৰটো সাৰি ৰখি থকা নাই দেই, চিধাই গা পা ধুই আহি গ'লোঁ ৰন্ধা কামত। আপোনালোকক দেখাওঁ বুলি আগতীয়াকৈ বহুতখিনি ৰন্ধা বঢ়া কৰিলোঁ, কিন্তু মাজতে ধৰি এটা ভিডিঅ' বনাই থৈছোঁ আপোনালোকক দেখাওঁ বুলি। আগতীয়াকৈ বেচনৰ বেটাৰটো বনাই থৈছিলোঁ। তাত বাৰু আগতীয়াকৈ মাংস অলপ ফ্ৰাই কৰি আগতীয়াকৈ ডুবাই ৰাখি থৈছোঁ। এয়া আকৌ ধুনীয়াকৈ ফ্ৰাই কৰি মাংসখিনি আকৌ মই বেচনৰ বেটাৰটোৰ ওপৰত দি দিছোঁ। ফ্ৰাই কৰি লোৱা মাংসখিনি ধুনীয়াকৈ বেচনখিনিৰ ওপৰত দি ধুনীয়াকৈ মিহলাই লওঁ। এইখিনি বনাম এতিয়া চিকেন পকৰা। ধুনীয়াকৈ সেনেকৈ মিক্স কৰি লৈছোঁ। চাওকচোন, গাটো বেয়া কাৰণে কিছুমান কথা ধৰিব নোৱাৰিব পাৰে, বেয়া নাপাব দেই আপোনালোকে। এনেদৰে ধুনীয়াকৈ মই মাংসখিনি ফ্ৰাই কৰি লোৱা মাংসখিনি মই বেচনখিনিৰ সৈতে মিহলাই অলপ টাইমৰ কাৰণে মই ঢাকি ফ্ৰিজৰ ভিতৰত ৰাখি থ'ম। দেখিছেনে ইমান ধুনীয়াকৈ মাংসখিনিৰ সৈতে বেচনখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া মই ঢাকি ধুনীয়াকৈ ফ্ৰিজৰ ভিতৰত ৰাখি থৈছোঁ। অলপ সময়ৰ পাছত চাওকচোন, এয়া কিমান ধুনীয়াকৈ হৈছে। মই এতিয়া লাহেকৈ চিমনিটো অন কৰি লওঁ, ৰ'ব। চাওকচোন, যেন আজি মোক ৰংহে চাইছে। এবাৰ দুবাৰ কৰি লোৱাৰ পাছতো নহৈছে। এয়া 3 নম্বৰ বাৰতে চিমনিটো অন হৈছে। লাহেকৈ এয়া মই দেখাই দিছোঁ আপোনালোকক এইখিনি মাংসখিনি আৰু ইয়াত তেল। মাংস পকৰা বনাবৰ কাৰণে মই আগতীয়াকৈ প্ৰথমতে মাংস ফ্ৰাই কৰা তেলখিনিতে মই দিওঁ মাংস পকৰা বনাবৰ কাৰণে যোনখিনি বেচনৰ সৈতে মিহলাই থৈছিলোঁ, সেয়া এটা এটাকৈ দি দিছোঁ মাংস পিচকেইটা। এনেদৰে দিলে ধুনীয়াকৈ মচমচীয়া কৰি মই ভাজি ল'ম। চাব দেই, খাবলৈ কিন্তু বহুত ধুনীয়া। আপোনালোকে ট্ৰাই কৰিব। যদি সম্পূৰ্ণ ৰেচিপিটো বিচাৰে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই দি দিম। এই আয়োজন কিয় ভাবে এতিয়া মই কৈ দিছোঁ শুনক। মোৰ লগত 3জনী আহিব, 2জনী আহিব চিচি বৰদোৱাৰ পৰা আৰু এজনী আহিব ওচৰতে যদিও মোৰ থকা জেগাৰ পৰা অলপ আগত। গাটো বহুত বেয়া তথাপিও সিহঁতকেইজনী আহিব বুলি মনটো ফূৰ্তিতে কামত লাগি আছে। এয়া মাংস পকৰাখিনি ধুনীয়াকৈ হৈ যোৱাত মই এটা শুকান বাচনত এনেদৰে থৈ লৈছোঁ। তললৈ তেল সৰকিব বুলি প্লেট এখন আনি এনেদৰে বাচনটোৰ ওপৰত থৈ লৈছোঁ। এতিয়া চাব দেই, মাংসখিনি মই কাঢ়ি দিছোঁ, ইমান ধুনীয়াকৈ এপিচ মাংস মানে মাংস পকৰা। চাওকচোন কিমান ধুনীয়া হৈছে। এনেদৰে মচমচীয়া ৰঙাকৈ আপোনালোকে যেতিয়া ফ্ৰাই কৰি ল'ব নহয়, চিকেন পকৰাটো খাবলৈ বহুত ধুনীয়া হয়। সিহঁতলৈ বুলি এই আয়োজনখিনি কৰি মোৰ বহুত ভাল লাগিছে, কাৰণ আজি কিমান দিনৰ মূৰত যে সিহঁতকেইজনীক লগ পাম যে। সিহঁতকেইজনী আহি গ'লে মই আপোনালোকক ধুনীয়াকৈ দেখাম। কেইজনী বান্ধৱীৰ বাবেনো মোৰ এই আয়োজন। সৰুৰে পৰা পঢ়ি অহা জীৱনত বহুতো বন্ধু বান্ধৱী আছে, কিন্তু সকলোৰে লগত এতিয়া ইমান সম্বন্ধ নাই, মানে যোগাযোগ নাই। ইহঁত 3জনীৰ লগত ভালদৰে যোগাযোগো আছে, সেইবাবে আজি লগো পাম। এনেদৰে এটা এটাকৈ পকৰা হ'ব সিজিবলৈ দি আছোঁ। লাহেকৈ ল' ফ্লেমত আপোনালোকে পকৰাসমূহ সিজাব। জুইটো বেছি সৰহকৈ দি ল'লে পকৰাবোৰ সোনকালে দেৰি আহিব, মানে ভিতৰসমূহ ভালকৈ নিসিজিব। লাহে লাহে পকৰাবোৰ এনেদৰে দি আপোনালোকে সিজাবচোন। পাতৰ ফাষ্টফুডবোৰত থকা চিকেন পকৰাবোৰতকৈ, মানে মানুহে দেখি থকা চিকেন পকৰাবোৰতকৈ এনেদৰে ঘৰতে বনোৱা চিকেন পকৰাবোৰ খাই ভাল পাব, পেটো ভালে থাকিব। এয়া এটা এটাকৈ মিহলাই কৰি শেষ হোৱা টাইমত মই এনেদৰে হটকেছটো আনি ভৰাই থৈছোঁ, কাৰণ সিহঁত আহি পোৱা লগালগ আকৌ এবাৰ গৰম কৰি দিম। এয়া ভাতকেৰেলা কাটি
থাকি যোৱা বেচনখিনিৰ লগত মিহলাই এনেকৈ ভাত কেৰেলা কেইডোখৰমান ফ্ৰাই কৰি লৈছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি ভাত কেৰেলা ইভাগৰি নাখায় এনেকৈ দিবচোন, খাই বহুত ভাল পাব। টেবুলত আলহী চালহী, এয়া চাওকচোন আচাৰ বৈয়ামটোত আচাৰেই নাই। এয়া ধুনীয়াকৈ ডাঙৰ বৈয়াম এটাত আচাৰ ভৰাই থোৱা আছে, তাৰ পৰাই কেইপিচমান আচাৰ মই বৈয়ামটোত ভৰাই লওঁ। এয়া হৈছে জলফাই আচাৰ। সিহঁত আহিব বুলি যে মই কি কৰি থকা নাই নহয়। ৰ'ব আগতীয়াকৈ কি বনাইছোঁ চাব। এয়া হৈছে দাংবডি আলু ভাজি আৰু এয়া দালি আৰু কিবা কিবি লাহেকৈ বনাম। ৰ'দটো ডাঙৰকৈ ওলাইছে, গৰমো বহুত হৈছে, সেইবাবে অলপমান কাম বন কৰি বহি লৈছোঁ দেই। সিহঁত আহিলে আপোনালোকক আকৌ দেখাম। শনিৰ পৰা অপেক্ষা অন্তত সিহঁত তিনিজনী পাইছেহি দেই। দেখাইছোঁ আপোনালোকক সিহঁতৰ ৰিয়েকশ্যনটো কেনেকুৱা হয়। চাওকচোন সিহঁত তিনিজনী হাঁহিকেইটা, ইমান দিনৰ মূৰত যে মোক লগ পাইছে সেইবাবে। ইমান দূৰৰ পৰা যে স্কুটি চলাই ইমান ৰ'দখনত আহি সিহঁত তিনিজনী আৰু অকণমানি পোৱালজনীলৈ এয়া 1টামান বজাত সিহঁতকেইজনী পাইছেহি। এতিয়া সিহঁতকেইজনীক বহিব দি মই ঠাণ্ডা পানী এগিলাচ দিবলৈ ভিতৰলৈ সোমাই আহিলোঁ। আপোনালোকক আমাৰ মাজত পতা কথা বতৰাবোৰ শুনাব পৰা নাই, কিয়নো ওচৰতে কিবা পাতিছে নেকি মানুহ এঘৰত, ইমান হুলস্থুল, সেইবাবে আপোনালোকক শুনাব পৰা নাই। প্ৰথম সিহঁতক পানী এগিলাচ দি লৈছোঁ, ইমান ৰ'দত অহাৰ বাবে। ইয়াৰ পৰা মই অকলে কাম কৰি আছিলোঁ। এতিয়া ডিম্পি ওলালেহি, মানে ভণ্টি। তাই ধুনীয়াকৈ প্লেটবোৰ সজাই দিছে। চাহ উতলিলে আঁকিবলৈ হ'ল, সেইবাবে ডিম্পিক কৈছোঁ তুমি কেমেৰাটো ধৰি দিয়াচোন। অথনিৰ পৰা মোক ধৰি দিবলৈ কোনো নাই, অকলে কৰি আছোঁ। এয়া তাই কৈছে ৰ'বা মই গুড় এপিচ দি লওঁ। সকলোৱে চেনি যিহেতু নাখায়, সেইবাবে গুড় এপিচৰ লগত নিমকি কেইটামানৰ সৈতে সিহঁতক খালি চাহ একাপ দিছোঁ। ৰ'দত অহা লাল চাহ একাপ খাই ভালো পাব। এয়া তাই মোক বহুতখিনি হেল্প কৰি দিছে, নহ'লে বেমাৰী গাৰে একোৱে কৰিব পৰা নাছিলোঁ। টাইম হৈ আহি আছে, গাটো অলপ বেয়া লাগি আহি আছে। তথাপিও সিহঁত তিনিজনী যিহেতু ওলালেহিয়ে, সেইবাবে মই কামখিনি কৰাত অৱহেলা কৰা নাই দেই। ইমান দিনৰ মূৰত আপোনালোকৰ বাৰু এনেদৰে কোনোবা ভাল বান্ধৱী ওলালেহি কেনেকুৱা লাগে মনটো। চাহ বাকী হৈ গ'ল, দুইজনীয়ে এইবাৰ চাহ দিবৰ কাৰণে প্লেটকেইখন দাঙি লৈ গৈছোঁ। সিহঁতকেইজনীক চাহ একাপ খাব দি বাকী কিনো কৰোঁ তাকে আপোনালোকক দেখাই আছোঁ, চাব দিওঁ। এয়া সিহঁতকেইজনীয়ে চাহ খাই আছে। গোটেইকেইজনীয়ে যিহে কথা পাতিছোঁ আপোনালোকক শুনাবলৈ একো পোৱা নাই। যদি পাৰিলোঁ হয় আপোনালোকেও শুনি ভাল পালেহেঁতেন। সকলোৱে মনৰ কথাবোৰ পাতিছিলোঁ, কিন্তু কি কৰিব, উপায় নাই হুলস্থুলৰ বাবে। সিহঁতৰ চাহ খোৱা শেষ হোৱাত মই ক'লোঁ ব'লা পাছফালে বহোগৈ, বতাহ মাৰি আছে। এনেদৰে চোতালত বহিবৰ কাৰণে সিহঁতক আগফালেদি আহিব দিলোঁ, কাৰণ চপালবোৰ সিহঁতৰ আগফালে। সিহঁতক বহিবলৈ দি মই ভিতৰলৈ আহিছোঁ কুঁহিয়াৰ খাবলৈ নিবলৈ। এজনী ডিম্পি ভণ্টি, তাই ভিডিঅ' কৰি আছোঁ বুলি গম পাই হাই গৈছে। এই কুঁহিয়াৰকেইডাল দেখিছে নহয়, দেখিবলৈ যিমান ধুনীয়া, খাবলৈ বহুত মিঠা। তাই কৈছে ব'লা বা বাহিৰত গৈ ফ্ৰী হাৱা খাই কুঁহিয়াৰ খাওঁগৈ। সময় সঁচাকৈ পাখি লগা কাৰৰ নিচিনা। কথা পাতি থাকোঁতে কেতিয়ানো 4টা বাজিলে গমকি নাপালোঁ। টাইমবোৰ যে কেনেকৈ গৈছে নহয়। সিহঁতকেইজনীক যে এৰি দিবলৈ মন নাই। কথা পাতি থাকোঁতে সিহঁতৰ বাবে ভাতৰ যোগাৰ কৰিবলৈও হ'ল। ভাতৰ যোগাৰ কৰোঁ বুলি ভিতৰলৈ সোমাই আহিলোঁ। এয়া চাওকচোন, তিতা কেৰেলা ফ্ৰাই কৰি সিহঁতৰ বাবে যোগাৰ কৰিছোঁ। সিহঁতকেইজনীও তিতা কেৰেলা খাই পিছে ভালেই পায়। মই কৈছোঁ তোমালোকে নিজে বাঢ়ি খোৱা দেই, মই হ'লে ভিডিঅ' কৰাতহে লাগিছোঁ। সিহঁতক কৈছোঁ যে ভিডিঅ' এটা বনাই থওঁ, স্মৃতি হিচাপে থাকি যাব। অলপ আগত যে আপোনালোকক ভিডিঅ' কৰি দেখাইছিলোঁ চিকেন পকৰা কেনেকৈ বনাইছিলোঁ, সিহঁতে আকৌ চিকেন পকৰা বুলি ভবাই নাছিলে। মই সিহঁতলৈ ৰঙালাও ফ্ৰাই কৰি বনাই থৈছোঁ বুলিহে ভাবিছিলে।
গাটো যিহেতু বেয়া, ডিম্পী ভণ্টি নহা হ'লে মোৰ ইমান সম্ভৱেই নহ'লহেঁতেন। তাইও বহুতখিনি সহায় কৰি দিলে। ভাত খাই হৈ যোৱাত ইহঁতে কেইজনীয়ে চব খোৱাত লাগিছে। কি যে কথা পাতিলোঁ নহয়, বহুত সময় কথা পাতি এনেদৰেই বহি থাকিলোঁ। ঘৰলৈও যাবৰ সময় হ'ল। ৰ'দটো ইমান চোকা হৈ আছে যে সিহঁতকেইজনীক কৈছোঁ মোক কেইখন ঢাকি লোৱা, গৈ ভাল পাবা ৰ'দত। এটা বজাত আহি পাইছিলহে, এতিয়া 4টা বাজিলে। সিহঁতে যাবলৈ উঠিলেই। মনটো বৰ বেয়া লাগিছে জানেনে। ইমান দূৰ যে যাবলৈ আছে, নহ'লে আৰু অলপ দেৰিকৈ পঠিয়ালোহেঁতেন। চাওঁতে যে দৰ্জাখন পাৰ হোৱাৰ পৰাই তাই কৈ আছে আমাৰ ঘৰলৈ এপাক যাবা দেই। মই কৈছোঁ যাম সোনকালে। তাই একেষাৰ কথাকে কৈয়ে গেলখন পাৰ হৈ গ'লগৈ। কৈয়ে আছে আমাৰ ঘৰলৈ যাবা দেই। এয়া চাওকচোন পাপৰি, তাই কৈছে বাই বাই। ইপিনে স্বাগতা, তাই হেলমেটটো পিন্ধি লৈছে। এনেকৈ আৰু সিহঁতি আহি দেখাটোতেই যাবলৈ ওলালে। তথাপিও ভালেই লাগিছে মনটো, এপাক যে বহুদিনৰ মূৰত লগ পালোঁ। সেয়া সিহঁতকেইজনী আমাক বাই বাই কৈ গ'লগৈ। এইপিনে অকণমানিও বাই বাই কৈ গৈছেগৈ। এইফালে চাব দিয়ে আমাৰ ডিম্পী ভণ্টিৰ ৰিয়েকশ্যন। তাইও মানে চিনাকি ওলালে। একেখন কলেজতে পঢ়া, মাত্ৰ ডিম্পী ভণ্টি এক বেষ্ট সৰু। স্বাগতা পাপৰি, স্বাগতা বা, তোমালোক এনেকৈ অহাৰ বাবে ধন্যবাদ দিয়ে। আকৌ সোনকালে লগ পাই আছোঁ তোমালোকক। এয়া তোমালোকক পঠাই লৈ মই বাচন বৰ্তন ধুব উলিয়াইছোঁ। কিমান যে লেতেৰা কৰিলোঁ নহয়। এইফালে আকৌ আমাৰ ডিম্পী ভণ্টি চাওকচোন, তাই পকৰা এটা লৈ খাই আহি আছে। কৈছে বোলে পকৰাকেইটা খাবলৈ বহুত ধুনীয়া হৈছে তোজোবা। এনেকৈ ঘৰতে বনাই খোৱাই ভাল, বাহিৰত খালে পইচাও সৰহকৈ যে খাবলৈও কমকৈ পায়। তাইক কৈছোঁ তুমি খাই থকা, মই কামকেইখন কৰি লওঁ দেই। এয়া ভিতৰলৈ গৈ ধুনীয়াকৈ কাঁহী বাতিবোৰ ধুই মেলি সকলোবোৰ বাচন বৰ্তন হাত লগাই মই বৰ্তমানলৈ আজৰি। হাঁহি ধেমালি মাজেৰে আজি দিনটো কেনেকৈ যে পাৰ হ'ল গমেই নাপালোঁ। এয়া আজি আমাৰ ৰাতি ভাত সাঁজ খাবলৈ হ'ল। মোৰ গাটো যিহেতু বেয়া, এইজনী ডিম্পী ভণ্টি নোহোৱা হ'লে মই যে আজি কি কৰিলোহেঁতেন। তাই ইমান মৰমে ভাত সাঁজো বনাই দিছে নহয়। তাই আজি কি বনাইছে চাওক, এয়া পদিনা চাটনি, এয়া দালি, এয়া মাংস ভাজি। বিশেষকৈ কি জানেনে, আমি তিনিজনী বাহঁতৰ ঘৰখীয়া। বাহঁত ফুৰিবলৈ গ'ল, সেইবাবে আজি কেইদিনমান আমি ডিম্পী ভণ্টি আৰু মই ঘৰখীয়া আছিলোঁ। আজি এইজনী হৈছে চুনচুনি ভণ্টি, তাইও ঘৰ ৰখিব আহিলে, মানে আমাৰ লগত থাকিব আহিলে। এনেকৈয়ে আজি দিনটো আমি পাৰ কৰিলোঁ। এনেকৈয়ে আজি ভিডিঅ'টি সামৰিছোঁ। বাই বাই সকলোলৈকে, শুভৰাত্ৰি।